কি শুনিছো এইবোৰ? তোমাৰ হাততে এইবোৰ কি? কোনো নাহিব আজি মোনে তাণ্ডৱ চলাব যিয়ে মোৰ চোতালত ভৰি দিব তাৰ ডিঙি হাত একোৱে নাথাকিব ৰবাচোন, ডিঙি হাত একো নাথাকিব মানে? তাৰমানে মোকো মাৰিবা নেকি? আজি কোনো হাৰি নাযাব আজি মই কাকো নাচাওঁ মোন আজি পৰশুৰাম কুণ্ড এই ৰাগ, পৰশুৰাম কুণ্ডটো বেলেগ বস্তু। হাতত কুঠা থাকিলে এইটো পৰশুৰাম বুলি কয়। যিয়ে নকওঁ মোৰ শান্ত হোৱাচোন, তোমাৰ মই শুভাকাংক্ষী। তোমাৰ কথাটো শুনি মোৰ হিয়াখনে কান্দি উঠিছে। নাই নাই কোনো মোৰ মিত্ৰ নাই কোনো শত্ৰু নাই আজি চালক মুন কি হ্যাঁ তুমি ডাক উঠাল লৈছি থিয়েটাৰ কি পোষ্টাৰ বনাবা নেকি? নহয় হা তোমাৰ লগত মোৰ এটা পাৰ্চনেল কথা আছে। ঠাট্টা নকৰিব দেই ঠাট্টা নকৰিব জেগাত বহাই দিম কিন্তু কেনে কৰা তুমি? চবেই খালি মোনৰ ৰং চাবহে জানে উঠি যাব কিন্তু খং কৰছ কিয়? হেৰি হ'ল মানে দীপাৰাণী এই মানুহটোৰ মুখত এটাই শব্দ, দীপাৰাণী। হেৰি কলিতা, দীপাৰাণী এনাৰ্জি নিচিনা বস্তু নেকি? অন্তৰ্বৰতে পাগলি থাকিব। আপনি চবুতে ধৰি ইনচাল কৰক, মোৰ টপা মূৰত ধৰি আপনি ইনচাল কৰক, এনাৰ্জিক ধৰি ইনচাল কৰক। মা কসম কচু খবৰদাৰ দীপাৰাণীক ধৰি আপনি কথা নকব। দীপাৰাণী মোৰ আত্মা, দীপাৰাণী মোৰ উশাহ। কথা বয়া হৈ যাব কিন্তু চুপ থাকক। চুপ থাকক কলিতা, বেছি কথা নকব। কি কৰিব মই অনুৰোধ জনাইছো মোৰ চোতালৰ পৰা দুইজন গুচি যাওক নহলে কিন্তু মই কি কৰি দিম কোনো ঠিক নাই। মোৰ কথাটো হৈছে মানে দীপাৰাণীক এটা ৰুম এটা মোৰ জীৱনত কি চলি আছে মইহে জানো। ইয়াক মাৰি নহয় আহক আজি হেৰি ৰিপৰ্টটো আনিলে? বৰ লাজ লাগে দেই এই টেবুলখনত যে বহি থাকে ল'ৰাটো। ৰিচিপশ্যন সেইডালেই মোৰ ফালে যেনেকৈহে চাইছে। কেনেকৈ চাইছে আপোনাৰ ফালে? দুষ্ট নজৰ দিছে। আৰু সেইকেইজনী কোন কেইজনী? এই নাৰ্ছ কেইজনী কি মোৰ ফালে চাই হাঁহি সিহঁতৰ খিলখিল খিলখিল। তই এইটো টেষ্ট কৰিবলৈ যে আহিছ মোক কোৱা নাছিলি কিয়? মই গম নাপাওঁ নহয়, ডক্টৰে মোক টেষ্ট কৰিবলৈ কৈছে। তথাপিও বৰ লাজ লাগিছে অ' এইবোৰ টেষ্টত মোক আনিবই নালাগে। লাজটো চোৱা, ইমান লাজ লাগে বুলি মই ক'বই নোৱাৰো নহয়। ৰ'ব মই ৰিপৰ্টটো লৈ আহোঁ। ডক্টৰে এনেও পজিটিভ বুলিয়ে কৈছে। বৰ নীলাজ ডাক্তৰ দেই, এনেকৈনো বাৰু কৈ দিব লাগে দে। মোৰ কিন্তু বিৰাট লাজ লাগে। কৃষ্ণমণি, লেডিজ টেইলৰ গাইনী বিভাগত যে কাৰোবাৰ গা বেয়া নেকি? নাই এনেই চাবলৈ আহিছিলোঁ। এনেই ন হস্পিটেল নাহে নে? কাৰ কি হৈছে? বৰ লাজ লাগিছে, টেষ্ট কৰিব আহিছিলোঁ, ৰিপৰ্টটো পোৱা নাই। ডক্টৰে পজিটিভ হ'ব বুলি অনুমান কৰিছে। বৰ লাজ লাগিছে সেইবাবে। পজিটিভ হ'ব বুলি কৈছে? লাজ লাগিছে? পজিটিভ মানে খৰখজুতি নে পাইলছ? তেৰি কি সুধি আছে বুজি নাপায়। পজিটিভ আকৌ বেবী। বেবী কাৰ? কৃষ্ণমণি লেডিজ টেইলৰ ফেমিলি। আচৰিত, লাজ কৰিছে তোমাক? তোমাৰ নে তোমাৰ মানুহজনী? এই আপোনাৰ ব্ৰেইনটো মানিছো দেই। কিয়? মানুহজনীৰ মোৰ লাজ লাজ নালাগিব নেকি? কৰা কৰা, লাজ কৰা, যিমান পাৰা সিমান লাজ কৰি থাকা। এই মোৰ লগৰ এজন যে বৰা, এই দমদি ফুৰে যে যাত্ৰা পাৰ্টিৰ ভইচ যে, সি সেই লাজ কৰাৰ সুবিধাখন ল'বই নোৱাৰিলে, বুজিছা? বাৰু অভিনন্দন থাকিল বাপেক হোৱা কৃষ্ণমণি লেডিজ টেইলৰ দেই। ইমান জোৰে অভিনন্দন দিছে, লাজ চাজ নাই? ইয়াতে ৰৈ থাকিম। আহক আজি মোৰ মানুহজনীক কোন আহে নিবলৈ, কাটি টুচেও কৰি দিম আজি। হেল্ল', নহয় মানে আপোনালোক কেইটামান বজাত পাবহি? 12 বজাত পাই যাবহি দেই। নাই নাই আমি একদম ৰেডি আছোঁ। কইনাও ৰেডি আৰু বহুত কোনোবা কোনোবি ৰেডি হৈ আছে। এটা কাম কৰিব, দিনকাল বেয়া যে লগত পুলিচ ফ'ৰ্চ এটা লৈ আহিব। পুলিচ ফ'ৰ্চ থাকিলে ভাল আৰু
ক'বতো নোৱাৰি হয় আহক কি বুলি ক'লা লগত পুলিচ ফ'ৰ্চ লৈ আহিবলৈ কৈছা ধিক্কাৰ জন্মিছে ধিক্কাৰ জন্মিছে কাৰ ঘৰত যে জন্ম ল'লো নহয় এইবোৰ থাৰ্ড ক্লাছ কথা আমি পিছে পৰেও পাতি থাকিব পাৰিম আগতে কামটো হৈ ল'বলৈ দে কি কামটো হৈ ল'বলৈ দে কামৰ পিছত থাকিব কিটো নাই 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 এইবাৰ মই এৰাত নাই কোন আহে ময়ো চাম ঐ তই এনেকৈ চিঞৰ বাখৰ কৰি একো লাভ নাই পুলিচ আহিব তোক ধুলাই দিব কোনে একো ক'বও নোৱাৰিম কাৰণ তোৰ ঘৈণীয়েৰে তোক এৰি বেলেগৰ লগত বিয়া হ'ম বুলি সন্মতি প্ৰদান কৰিছে আৰু এই ফুকনাৰ ঘৰত তই সোৱাদ লোৱাৰ কথাটো জনাৰ পিছত মই একো কৰিব নোৱাৰোঁ হেমন্ত কাকতিৰ কথা শিলৰ ৰেখা ৰাইট ঠিক আছে পৃথিৱীৰ মানুহে দেখিছে পুত্ৰৰ প্ৰতি এজন বাপেকে কিমান অন্যায় কৰিব পাৰে প্ৰতি যুগে যুগে তোমাক ঘৃণা কৰিব পুত্ৰ বৈৰী হিচাপে পাৰিবি তই লিখা মেলা কৰ কিন্তু এতিয়া দিগদাৰি নকৰিবি দেই পুলিচে কিন্তু ধুলাই দিলে মোক বেয়া নাপাবি ইমান গাধাও পৃথিৱীত থাকে ঐ কি কৰিছা ন পেকিং চুৰি আছে নেকি চুৰি চুৰি মানে যে কটাৰী নিচিনাখন ন কটাৰী নিচিনাখনে নাই যদি কেঁচি এখন হ'লেও হ'ব দিয়া কেঁচি নাই মানে এখন আছিল মই ঘৰৰ পৰা আনিছিলো সেইখন লগতে লৈ লৈছো মৰিবলৈ একোৱে নাই নেকি আজি মই মৰিম আছে নহয় নিকনি পৰা দৰৱ কেলে মই যে বজাৰৰ পৰা আনি থৈছিলো সেইটো মই অৱশ্যে লৈ লৈছো লগত আপোনাক যদি লাগে মই দিব পাৰো কিন্তু পইচা দিব লাগিব মই পাছত আকৌ কিনি ল'ম ভাল চিন্তা কৰিছা মোক মাৰি থৈ যোৱা ভাবিছিলো তোমাক বিয়া পাতিবলৈ অহাটোক মাৰি কাটি খেদি পঠিয়াম কিন্তু মোৰ কি অধিকাৰ আছে আৰে নিজৰ মানুহজনীয়ে যাম বুলি কৈছে যেতিয়া লোকক বাধা দি কি লাভ মোৰো উপায় নাই দেউতাৰ কথাটো মই পেলাব নোৱাৰো আৰু দেউতাকনো মই কেনেকৈ কওঁ কেঞ্চেল কৰি দিয়ক বুলি তাৰ মানে তোমাৰ মন নাই আপুনি যেনেকৈহে জোকৰ নিচিনা লাগি আছে সেইকাৰণে মই অকণমান চিন্তা কৰিছোঁ কিন্তু কি কৰিম দেউতাকতো মই ক'বগৈ নোৱাৰোঁ ঐ এটা কাম কৰা নহ'লে দেউতাক ক'ব নালাগে আমি দুটা পলাই যাওঁ ব'লা পলাই মোৰতো পলাই যাবলৈ বহুতেই মন আছিল সেয়া বুজিছে মই এলেংমূৰত থাকোঁতে দুবাৰ পলাই যাবলৈ বিচাৰিছিলোঁ নহয় খালি যি দুটালৈ পলাই যাবলৈ বিচাৰিছিলোঁ সেই দুটা তামাম ভয় পান্দোৰা পলোৱাই নহ'ল দুটা এইবোৰ কথা এতিয়াহে ওলাইছে ধেত ধেমালি কৰিছোঁ ধেমালি কৰিছা যদি ঠিক আছে সন্ধ্যা তোমাৰো আশা পূৰণ হ'ব মোৰ কামটো হৈ যাব ব'লা পলাই যাওঁ বুঢ়িয়া এই কাপোৰ চাপোৰ ভৰাই থৈ দিবা দেই অজান ব'লা খালি এটা কথা কি আপুনি পলোৱাৰ কথা কোৱাৰ কাৰণেহে মই ৰাজি হৈছোঁ দেই হ'ব এইজনী পলাও পলাই যাম সন্ধ্যা হা উৰণি ল'লা যে সেই নহ'লে মানুহে দেখিব নহয় গম পাই যাব আহক এইজনী টেঙৰ আছে দেই লুকাও ময়ো লুকাও আহক লাহে লাহে পলোৱাৰো বেলেগ মজা আছে দেই আগতে যদি গম পালোহেঁতেন ইমান মজা লাগে বুলি বিয়াৰ আগতে পলালোহেঁতেন হিটৰি এতিয়া মজা ল'বলৈ সময় নাই হিটলাৰে কেনেবাকে গম পালে তোমাক বেলেগলৈ বিয়া দি দিব ৰ'বচোন কথা এটা হ'ল নহয় নোকোৱাকে পলালে বেয়া হ'ব নেকি মাক পিটিককে কথাটো কৈ আছো কি বুলি ক'বা আমি দুটা পলাইছো নহয় মই মিছা কথা ক'বলৈ বেয়া পাওঁ আৰু মা দেউতাকতো দুখ দিবলৈও বেয়া পাওঁ এলেং মৰাটো মই পলোৱা নাই তুমি মৰিব খুজিছা হেমন্ত কাকতিক চিনি পোৱা নাই গম পালে জোৰ কৰি বিয়া দি দিব জোৰ কিয় কৰিব আকৌ মই কম নহয় যে আপুনি মই মিলামিলি হ'লো সেইকাৰণে পলাইছো হয়তো আৰে তুমি নাযাওঁ বুলি ক'লে কোনে বিয়া কৰাব পাৰিব আৰু কোনোবা আহিলেও দুইটাই মিলি পিটি ঠাণ্ডা কৰি দিব পাৰিম সন্ধ্যা তোমাৰতো এনেও বহুত পাৱাৰ আছে ন বহুত পাৱাৰ কিন্তু এটা কথা আপুনি আকৌ মোৰ লগত কাজিয়া লাগিব নেকি নালাগো কিন্তু তুমিও মোক কাম নাইকিয়া মানুহ বুলি ক'ব নোৱাৰিবা নকওঁ খালি মুখৰ পৰা পিটিকে ওলাই যায় ফুকনৰ ঘৰকে যেন সেইকেইজনীৰ কথা নক'বা দেই চেহেৰাটো মনত পৰিলেই মোৰ বুকু কঁপি উঠে সন্ধ্যা সেইকেইজনীৰ যি চাৱনি
চাৱনিতে যেন আধা তেজ শুহি লৈ গুচি যাব সেইকেইজনী যালৈকে বিয়া হ'ব নহয় সেই মানুহটো এমাহতে তেজ নোহোৱা বেমাৰত মৰিব। তেতিয়াহ'লে ভালেই হ'ব। এইবাৰ যদি আপুনি মোৰ লগত আকৌ কাজিয়া লাগে নহয়, সিহঁতৰ ঘৰ এজনীৰ লগতে বিয়া পাতি দিম। তেজ নাইকিয়া হৈ মৰি থাকিব। এতিয়াৰজনীও মোক কম তেজ শুহি থকা নাই। ক'লে বোলা না। মই ফাদাৰ হৈ গলো। বিশ্বাসেই নহয়, কৃষ্ণমণি লেডিজ টেইলৰ ফাদাৰ। ডাক্তৰে ৰেষ্ট ল'ব দিছে। মই খোজ কাঢ়াটো বন্ধ কৰিব লাগিব, মানে লাহে লাহে খোজ কাঢ়িব লাগিব। কৃষ্ণমণি লেডিজ টেইলৰ একদম যে তই শ্ল' মোশ্যনত খোজকাঢ়ি আছা। গুড নিউজ এটা আছে। গুড নিউজ মানে ভাল খবৰ। এই তই ভাল খবৰ বুলি কৈ যে এনকি লাজ কৰি আছা কিয়া? ফাদাৰ হ'ব ওলাইছো। মেডিকেল ৰিপৰ্টত ডাক্তৰে কৈছে। কি তই বাপা হবি? বাহ কচম বহুত ভাল খবৰ। এই কংগ্ৰেচুলেশ্যন। এই বঢ়িয়াই তই মিঠাই ক'ব লাগিব, মিঠাই ক'ব লাগিব। তেনেকৈ পাগল হৈছে নেকি? ডাক্তৰে ৰেষ্ট ল'ব দিছে আৰু আপুনি জোকাৰি দিছে। ডাক্তৰে ৰেষ্ট ল'ব কৈছি তোক? অঁ কৈছে কৈছে এইকেইদিন কাম বন বন্ধ, দোকান চোকান বন্ধ, গধুৰ বস্তু ডঙা বন্ধ আৰু জোৰকৈ খোজকাঢ়া বন্ধ। মা কচম কৈছি তই মানুহ মাৰি দিবি দেই। ঐ তোক কোৱা নাই। মোক কোৱা নাই মানে মোকাইটো কৈছে। তাততো আৰু বেলেগ মানুহ নাছিল। ডাক্তৰে কৈছে বাপেক হোৱাটো সহজ কথা নহয়, ৰেষ্ট ল'ব লাগিব। এ ভগৱান, পৃথিৱীত মই ইমান মূৰ্খ মানুহ দেখা নাই। এই ডাক্তৰে তোক ৰেষ্ট ল'ব কোৱা নাই, তোক তিৰিক ৰেষ্ট ল'ব কৈছি। তই ছোৱালী জন্ম দিবি নেকি? ঠিকেইতো, মইতো জন্ম নিদিওঁ, মাইকী মানুহেহে জন্ম দিব। তেৰি মাইকী মানুহৰ কাপোৰ চিলাওঁতে মই কিবা সলনি হৈ গ'লো নেকি? দে হ'ব দে হ'ব দে। একদম তই একেদিন তোৰ তিৰিক পুৰা কেয়াৰত ৰাখবি। আৰে বাবা ময়ো ককা হৈ যাব। তই ভাল কথা কৈছ দেই। যা যা যা। আপোনাক দেখিলে বাৰে বাৰে কিয় বাৰু মোৰ অৰুণ অৰুণ লাগে? কচম 2 দিন পাছত তই চলিৰ বাপা কবি তই অৰুণ অৰুণ লাগি আছা। কি অৰুণ অৰুণ কৰি থাকে? যা কোনটো এংগুলৰ পাই বংশী অৰুণ অৰুণ দেখে? মই এটা কেছ ছেটেল কৰিলোঁ। অৱশ্যে মাজে মাজে গিৰিয়েক ঘৈণীয়েকৰ মাজত এনেকুৱা সৰু সুৰা কাজিয়া হোৱাটো ভাল, এটা ৰিফ্ৰেছমেণ্ট। কাকতি আপুনি ইয়াতে আছে? সোমাই আহিলো আৰু। একো নহয় দিয়ক, সোমাই দিলে বহক। বাকী কওক, আপোনাৰ নাম প্ৰসংগৰ চেণ্টাৰ কেনে চলিছে? কিবা কাম কাজ পাইছেনে? নাই হে, দুটামান পালো কিন্তু নোৱাৰিম। আজিকালি নাম লৈও বিৰাট কাজিয়া। কালি এজনে মোক দম দিছে, মই বোলো ৰৈ থাকিবলৈ নাই। এই কলিতা পুলিচৰ লাঠিডাল নি একদম ঠিক পিটন দি দিছো। কিন্তু কি হ'ল? কিন্তু বুলি পজ দি দিলে যে? কি হ'ব আৰু, মাইকী মানুহজনী আহি এৰি দিবলৈ ক'লে। বোলে নাম প্ৰসংগ কৰিয়ে তেওঁলোকৰ পৰিয়ালটো যেনে তেনে চলি আছে। যদি কামেই নাপায় তেনেহ'লে গোটৰ পইচা দিবলৈ অসুবিধা হ'ব। গোট? এইটো কি গোট? ময়ো ক'ব নোৱাৰো নহয়। এই মাইকী মানুহজনীয়ে ক'লে বোলে কিবা পইচা ধাৰলৈ দিয়াটো। সহজতে ধাৰলৈ পইচা পায়। সোমবাৰ, মঙলবাৰ, এনেকুৱা বহুত গোট আছে। পিছে ধাৰলৈ লৈ পইচাবিলাক মানুহবিলাকে কি কৰে? টিভি কিনে, ফ্ৰিজ কিনে, মাইকী মানুহবোৰে স্কুটি কিনে, কাপোৰ কিনে। তাৰ পাছত বোলে মতা মানুহটোৱে হৈ গোটৰ ধাৰ মাৰিবলৈ বলিয়াৰ দৰে ঘূৰি ফুৰে। মই বোলো হ'ব দিয়া, তোমালোকেই গোটৰ ধাৰ মাৰি থাকা। মই এইবোৰ এৰিলোঁ, বাদ দিলোঁ। এৰা, গোটৰ পইচা গোটত লৈ কিবা উপাৰ্জনৰ কামত লগাব পাৰিলে ভাল। লগাই নহয়। মানুহজনীয়ে মোক ক'লে সেই পইচাৰে বোলে বহুতে সুতলৈ দিয়ে। তাৰমানে ধাৰৰ পৰাই আকৌ ধাৰ দিয়ে? বাহ 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 বাহ। বাই দ্য ৱে, এতিয়া পিছে আপুনি কি কৰিব?
মই বোলো সেই ধাৰলৈ লৈ সুদৰ কাৰবাৰটোকে কৰোঁ নেকি। তাৰমানে আপুনিও গোট খুলিব অ' তাতো লেঠা লাগিল নহয়। যেনে অ' মোক নিদিয়ে, মোৰ মানুহজনীকহে দিব। পিছে মোৰতো মানুহজনীয়েই নাই। আচ্ছা, তাৰমানে সহজতে ভুল যোৱা মহিলাকহে পইচা দিব। ছফ্ট টাৰ্গেট। অ' কাকতি, হেৰি আপুনি মোক সহায় এটা কৰকহে। পইচা ধাৰলৈ লাগে নহয়, মানে আপোনাৰ মানুহজনী মোক ধাৰলৈ দিয়ক। লৈ লওক।